নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 15 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত এটাকৈ লাইক কৰি উৎসাহিত কৰিব আৰু এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ দিবলৈ লৈছো অসমত অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা পৰীক্ষাৰ্থীলৈ এবাৰ সেৱাৰ বিশেষ নিৰ্দেশনা কৰোনাৰ বাবে বিভিন্ন পৰীক্ষা বাতিল কৰাৰ পাছতো অসমত হাইস্কুল শিক্ষান্ত পৰীক্ষা পাতিব বুলি সেৱাই নতুন নিৰ্দেশনা জাৰি কৰিছে দেশজুৰি কৰোনাৰ ভয়াৱহতাই সকলোকে ত্ৰাহিত কৰি তুলিছে ৰাজ্যটো কৰোনাৰ ভয়াৱহ ৰূপ লোৱা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়সমূহ পুনৰ বন্ধ কৰি পৰীক্ষা বাতিল কৰা হৈছে কেখতিয়াকৈ সিবিএসইৰ অধীনত হ'বলগীয়া পৰীক্ষাসমূহ বাতিল কৰা হৈছে কিন্তু অসমত অনুষ্ঠিত হ'ব সেৱাৰ অধীনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা সিবিএসইৰ পৰীক্ষা বাতিল হোৱাৰ খবৰৰ পিছতে সেৱাই এক বিশেষ নিৰ্দেশনা জাৰি কৰি অসমত পূৰ্ব নিৰ্ধাৰিত তাৰিখ অনুসৰি পৰীক্ষা সম্পূৰ্ণ হ'ব বুলি জানিবলৈ দিছে ইয়াম আপোনালোকক দেখুৱাইছো বোৰ্ড অফ সেকেন্ডাৰী এডুকেশন আসামৰ ফালৰ পৰা নতুন নোটিফিকেশন জাৰি কৰা হৈছে আৰু এই যেটো কোভিডৰ যেটো নীতি নিয়ম সকলোবোৰ নীতি নিয়ম পালন কৰি সামাজিক দূৰত্ব বজাই ৰাখি এনে ধৰণে যেটো দশম শ্ৰেণীৰ যে হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰিব বুলি উল্লেখ কৰিছে আৰু ইয়াত আপোনালোকে স্পষ্টকৈ দেখা পাইছে যে প্ৰতিজনৰ বাবে এটা 25 টকাৰ এটা শিক্ষা বোৰ্ডৰ ফালৰ পৰা 25 টকাকৈ প্ৰতি এক্সাম প্ৰতিজন মানুহ প্ৰতিজন ছাত্ৰৰ বাবে প্ৰতিজন পৰীক্ষাৰ্থীৰ বাবে 25 টকাকৈ দিয়া হ'ব পাৰ কেণ্ডিডেটত উল্লেখ কৰা হৈছে এই নীতি নিয়মবোৰ পালন কৰিবৰ কাৰণে আৰু এই নিৰ্দেশনাৱলী অনুসৰি পৰীক্ষাৰ্থীসকলে পৰীক্ষা হলত সামাজিক দূৰত্ব মানি চলিব লাগিব যিসমূহ কেন্দ্ৰত এই ব্যৱস্থা নাথাকে সেইসমূহ কেন্দ্ৰৰ প্ৰায় 1 কিলোমিটাৰ নিলগত থকা বিদ্যালয় অথবা পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীসকলক বহাব লাগিব অন্যথা অস্থায়ী টেন্টৰ ব্যৱস্থা কৰিব লাগিব বুলি উল্লেখ কৰিছে কোভিডত আক্ৰান্ত পৰীক্ষাৰ্থীৰ বাবে আছুতীয়া কোঠাৰ ব্যৱস্থা কৰা হ'ব লাগিব যিসমূহ কেন্দ্ৰত এই ব্যৱস্থা নাথাকিব সেইসমূহ কেন্দ্ৰত টেন্টৰ ব্যৱস্থা কৰিব লাগিব আৰু আন এটা খবৰ দিবলৈ লৈছো আপোনালোকক ৰাজস্থানতো এবাৰ ঘোষণা কৰা হৈছে নৈশ খাদ্য আইন আৰু কৰোনা কেন্দ্ৰিক পৰিস্থিতিৰ ওপৰত চকু ৰাখি এই পদক্ষেপ গ্ৰহণ কৰিছে ৰাজস্থানৰ চৰকাৰে আৰু ৰাজস্থানত সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈকে নৈশ খাদ্য আইন জাৰি কৰা হৈছে আৰু কঠোৰভাৱে এই নিয়ম পালন কৰিবলৈ আহ্বান জনাইছে জনতাক এপ্ৰিলৰ 16 তাৰিখৰ পৰা 30 এপ্ৰিললৈকে বাহাল থাকিব এই খাদ্য আইন ৰাজস্থানত কৰোনা কেন্দ্ৰিক পৰিস্থিতিক লৈ ৰাজ্যপালসকলৰ সৈতে বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু শেহতীয়াকৈ ৰাজ্যসমূহৰ পৰিস্থিতিক লৈ কৰা হৈছে পৰ্যালোচনা আৰু বৰ্ধিত সংক্ৰমণক লৈ চিন্তিত হৈছে কেন্দ্ৰীয় চৰকাৰ আৰু এই ৰাজ্যপালৰ লগত প্ৰধানমন্ত্ৰীৰ বৈঠকত ভাগ লৈছে দেশৰ উপৰাষ্ট্ৰপতি বেংকায়া নাইডুৱেও দেশত কোভিডৰ সংক্ৰমণে এবাৰ কালান্তক ৰূপ ধাৰণ কৰিছে অসমতো কোভিডত আক্ৰান্ত আৰু মৃত্যু ঘটা লোকৰ সংখ্যা দৈনিক বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে আৰু এনে সময়তে এইবাৰ শিক্ষাৰ্থীৰ স্বাস্থ্যৰ দিশটোৰ প্ৰতি নজৰ ৰাখি সিবিএসইয়ে 4 মেৰ পৰা অনুষ্ঠিত হ'বলগীয়া দশম শ্ৰেণী পৰীক্ষা বাতিল কৰাৰ লগতে দ্বাদশ শ্ৰেণী পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত সিবিএসইৰ দশম শ্ৰেণী পৰীক্ষা বাতিল কৰাৰ লগতে দ্বাদশ শ্ৰেণী পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এনে সময়তে কোভিডে সংসাৰ আৰম্ভ কৰা অসমতো আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক প্ৰথম তথা চূড়ান্ত বৰ্ষৰ পৰীক্ষা বাতিল অথবা স্থগিত ৰখা হ'ব নেকি তাকে লৈ অভিভাৱক তথা পৰীক্ষাৰ্থীসকলৰ মাজত উৎকণ্ঠাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে এতিয়ালৈকে অসম চৰকাৰৰ তৰফৰ পৰা পৰীক্ষা বাতিল বা স্থগিত ৰখাৰ প্ৰসংগত কোনো মন্তব্য কৰা হোৱা নাই যদিও সদৌ অসম ছাত্ৰ সন্থাই যোৱাকালি বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আসুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই পৰীক্ষা বাতিল বা স্থগিত ৰখাৰ প্ৰসংগত মন্তব্য কৰি কয় যে এই সমগ্ৰ বিষয়টোৱে যিহেতু অতি স্পৰ্শকাতৰ বিষয় সেয়েহে চৰকাৰে ভাবি চিন্তি চাইহে সিদ্ধান্ত গ্ৰহণ কৰা উচিত হ'ব কোনো কাৰণতে যাতে অসমৰ ছাত্ৰ ছাত্ৰীসকলে এটা মূল্যৱান শৈক্ষিক বৰ্ষ হেৰুৱাবলগীয়া নহয় তাৰ প্ৰতি চৰকাৰে সচেষ্ট হ'ব লাগিব আৰু যথেষ্ট বুলিও কৈছে আৰু এই ভট্টাচাৰ্যই এনে মন্তব্য প্ৰকাশ কৰিছে
আৰু লগতে তেওঁ কৈছে এই সমগ্ৰ বিষয়টো সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষ চৰকাৰ আৰু অভিভাৱকসকলে আলোচনা কৰি এটা বাস্তৱসন্মত সিদ্ধান্ত ল'ব লাগিব সমুজ্জল কুমাৰ ভট্টাচাৰ্যই লগতে এই বুলিও স্পষ্ট কৰি দিয়ে যে ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকি আহিব নালাগিব আৰু এটা মূল্যৱান শৈক্ষিক বৰ্ষও তেওঁলোকে হেৰুৱাব নালাগিব সেয়েহে চৰকাৰে সমগ্ৰ বিষয়টো সতৰ্কতাৰে পৰ্যবেক্ষণ কৰি পদক্ষেপ গ্ৰহণ কৰা উচিত বুলি মন্তব্য কৰে বুধবাৰে পাকিস্তানৰ তাৰকা বেটছমেনজনে আইচিচিৰ এদিনীয়া বেটিং ৰেংকিঙত বিৰাট কোহলীক অতিক্ৰম কৰি শীৰ্ষস্থানত উপবিষ্ট হয় উল্লেখ্য যে সুদীৰ্ঘ 3 বছৰ ধৰি কোহলীয়ে শীৰ্ষস্থান দখল কৰি আছিল বিৰাট কোহলীতকৈ বৰ্তমান তেওঁ 8 পইণ্টত আগবাঢ়ি আছে বাবৰ আজম পাকিস্তানৰ ক্ৰিকেট ইতিহাসৰ চতুৰ্থজন বেটছমেন যি শীৰ্ষস্থানত উপবিষ্ট হ'বলৈ সক্ষম হৈছে আৰু ইয়াৰ পূৰ্বে এই শীৰ্ষস্থানত উপবিষ্ট হোৱা দেশখনৰ বেটছমেন কেইজন হ'ল জাহিৰ আব্বাছ 1983 পৰা 1984 চনলৈকে জাবেদ মিয়াদাত 1988 চনৰ পৰা 89 চনলৈকে আৰু মোহাম্মদ ইউছুফ 2003 চনলৈকে বাবৰ আজমৰ উপৰিও দেশখনৰ আন এজন তাৰকা বেটছমেন ফকৰ জামানেও আইচিচি এদিনীয়া ৰেংকিঙত স্থান ঊৰ্ধ্বগামী হৈছে বৰ্তমান তেওঁ কেৰিয়াৰ সৰ্বোচ্চ 7ম স্থানত উপবিষ্ট হৈছে কোহলীৰ উপৰিও ৰেংকিঙৰ শীৰ্ষ 10ত থকা একমাত্ৰ ভাৰতীয় বেটছমেনজন হৈছে ৰোহিত শৰ্মা তেওঁ 3য় স্থানত উপবিষ্ট হৈ আছে আনহাতে বলিং ৰেংকিঙত শীৰ্ষ 10ম স্থানত অক্ষত থকা একমাত্ৰ ভাৰতীয় বলাৰ গৰাকী হৈছে জসপ্ৰীত বুমৰাহ আৰু ফাষ্ট বলাৰজন বৰ্তমান 4ৰ্থ স্থানত আছে আৰু বলিং ৰেংকিঙৰ শীৰ্ষস্থানত থকা বলাৰ গৰাকী হৈছে নিউজিলেণ্ডৰ ফাষ্ট বলাৰ ট্ৰেণ্ট বল্ট গৰু বিহুৰ দিনা মহানগৰীত সংঘটিত হৈছে এক শোকাবহ ঘটনা মহানগৰীৰ খাৰগুলিত ব্ৰহ্মপুত্ৰত পৰি মৃত্যু এটি কিশোৰ আৰু SDRFে উদ্ধাৰ কৰে 12 বছৰীয়া কিশোৰৰ মৃতদেহ আৰু মৃত কিশোৰটিৰ ঘৰ খাৰগুলিৰ বেলতলা নমস্কাৰ এই মুহূৰ্তত মই আপোনালোকৰ মাজত লৈ আহিছো এটা ডাঙৰ খবৰ অসমীয়া জাতিৰ বাবে অসমীয়া জাতিৰ স্বাৰ্থৰ বাবে অসমীয়া জনসাধাৰণৰ বাবে অসমৰ প্ৰতিজন মানুহৰ বাবে আজি এজনী ছোৱালী আজি হৈছে আমাৰ অসমীয়া জাতিৰ হাতম পুৰুষিয়া বাপুতি শাসন কিন্তু এই আজিৰ এই পবিত্ৰ দিনটোত আজিৰ এই আনন্দৰ দিনটোত তেওঁ আজি ঘৰত নাই এজনী ছোৱালীৰ কথা কৈছো যি ছোৱালীয়ে কা আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে দেৱাংগনাই আজি তিহাৰ জেলত দিন কটাবলগীয়া হৈছে যিটো দিনত মানুহে নতুন কাপোৰ পিন্ধে যিটো দিনত মানুহে নতুন কাপোৰ পিন্ধি এজনে আনজনৰ লগত আনন্দ কৰি গোটেই দিনটো পাৰ কৰে সেই দিনটোত আজি দেৱাংগনা আমাৰ লগত নাই কিন্তু কাৰণটো কি কাৰণে আজি দেৱাংগনা তিহাৰ জেলৰ আলহী হ'বলগীয়া হ'ল সেই কথা কোনে আৰু আজি মনত পেলাই আজি মই দেৱাংগনাৰ কিছু কথা কিয় দেৱাংগনা আজি তিহাৰ জেলত আবদ্ধ হৈ আছে চৰকাৰৰ কোনটো নীতি নিয়মৰ ভিতৰত আজি তেওঁ পৰি কোনটো দুখৰ কাৰণে আজি দেৱাংগনা এই বিহুৰ বতৰত এই বিহুৰ দিনত আজি জেলৰ পৰা এটা বাৰ্তা প্ৰেৰণ কৰিছে আহক আমি প্ৰথমতে দেৱাংগনাৰ প্ৰথম কাহিনী আৰু কা আন্দোলনত তেওঁ জড়িত হোৱাৰ পাছতে আজি ইমান দিনৰ পৰা কা আন্দোলনৰ সময়ৰ প্ৰায় তেওঁক আবদ্ধ কৰিছে আৰু জেলৰ ভিতৰত এতিয়াও আছে আহক আমি দেৱাংগনাৰ বিষয়ে অলপ জানি লওঁ নাম দেৱাংগনা দেৱাংগনাৰ পিতৃয়ে আজি ক'লে জাতিৰ বাবে মাত মাতি তিহাৰ জেলত তাই আবদ্ধ হৈ আছে মোৰ কোনো আক্ষেপ নাই অসমীয়া জাতিৰ বাবে ওলাই আহি জেলৰ ভিতৰত ইমান দিনৰ পৰা আবদ্ধ হৈ আছে মুকলি আকাশৰ তলত তেওঁ আজি নাই সংগ্ৰামী সত্তাৰে জাতিৰ অধিকাৰৰ হকে মাত মাতি তিহাৰ জেলত বন্দী হৈ আছে বহাগে আহাৰ বতৰা কঢ়িয়াই আনে অসমীয়া জাতিৰ আয়ুৰেখা এই বহাগ বিহু আগতে বিহুত তেওঁৰ ঘৰলৈ আহে এইবাৰ তেওঁ তিহাৰ জেলত কটাইছে
চৰকাৰে জাপি দিছিল ইটোৰ পাছত সিটো গোচৰ সেই ফেচিবাদী শাসকে ৰুদ্ধ কৰিব পৰা নাই প্ৰতিবাদী সত্তাৰ যুৱতীগৰাকীৰ কণ্ঠ বৰঞ্চ দেউতাকক কৈছে অধিকাৰৰ হকে দুৰ্নীতিৰ বিৰুদ্ধে তাই যুঁজি যাব বিহুৰ দিনা মানুহে হয়তো তাইক পাহৰি গৈছে কিন্তু তেওঁ পাহৰা নাই নিজক উৰুকাৰ দিনাই দেউতাকলৈ ফোন কৰিছিল বৰ বেছি সময় ফোন কৰিব নিদিয়ে 5 মিনিটমান কথা পাতিছিল দেউতাকৰ লগত এফালে জেলত অখিল গগৈ আনফালে দেবাংগনা কলিতা ডিব্ৰুগড় সেই মেধাবী যুৱতীগৰাকীয়ে নিজৰ সম্ভাৱনাময় কেৰিয়াৰৰ কথা নাভাবি জাতি আৰু নাৰীৰ হকে মাত মাতি আজি কাৰাগাৰৰ আলহী হৈ দিন কটাইছে কোনে আজি তেওঁৰ কথা পাতিছে সকলোৱে যেন পাহৰি গৈছে দেবাংগনাক ক্ষোভ তেওঁৰ একোৱেই নাই তেওঁৰ বিশ্বাস সত্য এদিন প্ৰতিষ্ঠা হ'ব দেউতাক হৈছে অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক মাক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপিকা সন্ত্ৰাস সম্ভ্ৰান্ত সেই পৰিয়ালটোৰ ছোৱালীজনীয়ে আজি প্ৰতিবাদী সত্তা শাৰীৰিকভাৱে কিছু অক্ষম ভাতৃ 4টাকৈ গোচৰ তেওঁৰ ওপৰত জাপি দিয়া হৈছিল তাৰ 3টাত জামিন লাভ কৰিছে বাকি গোচৰটোৰ জামিন লাভ কৰাটো কঠিন কিমান দিন কাৰাগাৰত থাকিব লাগে সেই কথা কোনেও নাজানে আইনী যুঁজ চলি আছে তাই বিহীন ঘৰখনত বহাগৰ সুবাহ আজি নাই কিন্তু ভাঙি পৰা সেই কোনেও ক'ব পৰা নাই কা বিৰোধী আন্দোলনত নামি পৰি চৰকাৰী পক্ষৰ চকুৰ কুটা হৈছিল দেবাংগনা দিল্লীত কাৰ বিৰুদ্ধে প্ৰতিবাদ হৈছিল সেই প্ৰতিবাদত ভেটি কবিছিল দিল্লীৰ দেবাংগনা পিছ পৰি থকা নাছিল দিল্লীৰ জাফৰবাদত সাব্যস্ত হোৱা প্ৰতিবাদৰ বাবে 2020ৰ 23 মেত গ্ৰেপ্তাৰ কৰা হৈছিল দেবাংগনাক জাপি দিছিল ইটোৰ পাছত সিটো গোচৰ দেহদ্ৰোহী হৈ পৰিছিল দেবাংগনা কিয়নো অসমীয়া জাতিৰ স্বাৰ্থৰ কথা কৈছিল তেওঁ অখিল গগৈও বৰ্তমান কাৰাগাৰত আছে কেইবাটাও বিহুত তেওঁ মুকলি আকাশ দেখাই নাই অথচ অসমীয়া জাতিৰ বাবে চৰম ত্যাগ কৰি চৰকাৰী পক্ষৰ ৰুখত পৰিছিল দুয়োৰে অপৰাধ আছিল অসম আৰু অসমীয়াৰ হকে মাত মতা আজি বিহু উদযাপন হৈছে সকলোৱে বিহু উদযাপন কৰিছে কাৰাগাৰৰ পৰা অখিল গগৈয়ে চিঠি লিখিছে কিন্তু তিহাৰ জেলত কেনে ধৰণে আছে দেবাংগনা সেই কথা জনাৰ চেষ্টা কৰি বিভিন্ন জনৰ সৈতে যোগাযোগ কৰা হৈছে গৰুৱাভাৱে খুদা হৈছিল দেবাংগনাৰ খবৰ অসমে আজি পাহৰিলে নহব দেবাংগনা কলিতাক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দেবাংগনাক লৈ খবৰ হয় আমাৰ তথাকথিত জাতীয় দল সংগঠনৰ বাবে দেবাংগনাৰ খবৰ দিল্লী বহু দূৰ আমাৰ অসমৰ দল সংগঠনৰ বাবে দেবাংগনাৰ খবৰ লোৱাটো বহু দূৰৰ দৰে হৈছে কি কলে দেবাংগনাৰ পিতৃয়ে দেবাংগনাৰ মাতৃৰ নাম কল্পনা ডেকা কলিতা তেওঁ বিবৃত এগৰাকী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপিকা কোন আছিল এই দেবাংগনা কেনেদৰে যুঁজি আছে আইনী যুঁজ কাৰাগাৰত দেবাংগনাই কি কৰিছে সেই সকলোবোৰ কথাই সোধা হৈছিল পিতৃক বহাগ বিহুৰ দিনা ইয়া আমাৰ জাতীয় দায়িত্ব সেই দায়িত্ব পালনেৰে দেবাংগনাৰ পৰিয়ালটোৰ খবৰ লৈ কা আন্দোলনত জপিয়াই পৰি তিহাৰ জেলত বন্দিত্ব জীৱন কটোৱা সেই সংগ্ৰামী সত্তাৰ প্ৰতীক হৈ পৰা যুৱতীগৰাকীৰ খবৰেৰে পিতৃৰ সৈতে হোৱা আলাপৰ সম্পাদিত ৰূপ প্ৰকাশ কৰা হৈছে।